নমস্কাৰ মহিলা আৰু শিশু সবলীকৰণ বিভাগৰ মন্ত্ৰী আছিল স্মৃতি ইৰাণী সেই স্মৃতি ইৰাণী এবাৰ আমেথিত পৰাস্ত হ'ল ইয়াৰ পিছত মহিলা আৰু শিশু সবলীকৰণ সেই বিভাগটোৰ দায়িত্ব প্ৰদান কৰা হ'ল অন্নপূৰ্ণা দেৱী এবাৰৰ মন্ত্ৰী অন্নপূৰ্ণা দেৱী এটা বিষয়টো হৈছে যে মহিলা আৰু শিশু সবলীকৰণৰ ক্ষেত্ৰত যেতিয়া মাত মাতিব লাগিছিল যেতিয়া গুৰুত্ব দিব লাগিছিল যেতিয়া সেই গুৰুত্বই কাম কৰিব লাগিছিল যেনেদৰে উন্নয়ন আৰু বিকাশ কৰিব লাগিছিল মহিলা আৰু শিশু সবলীকৰণৰ বাবে কি কৰিলে বুলি প্ৰশ্নটো সোধাৰ পিছত উত্তৰ কি হ'ব সেই কথাখিনি কেনেদৰে সফলভাৱে ব্যাখ্যা কৰিব পাৰিব সেই কথাখিনি মন্ত্ৰী গৰাকীয়ে কেনেদৰে উপস্থাপন কৰিব পাৰিব সেই কথাখিনি কিমান ভাল হ'ব লাগিব এই সকলোবোৰ কথা বৰ্তমান সময়ত চৰ্চিত হৈছে এইবাবেই যে স্মৃতি ইৰাণী আমেথিত পৰাস্ত হোৱাৰ পিছত এটা বিষয় হৈছে যে অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ প্ৰাপ্যৰ দাবীত যিখিনি আন্দোলন হৈ আছিল যিমানবোৰ আন্দোলন এতিয়ালৈকে হ'ল সেই আন্দোলনৰ ফলাফল কি হ'ল সেই আন্দোলনৰ ফলাফল কোন দিশে গ'ল আৰু ফলাফল কেনেকুৱা হৈছে এতিয়ালৈকে সেই মুহূৰ্তটোত বিভিন্নজনে বিভিন্ন প্ৰশ্ন কৰিছিল যদিও আজিৰ তাৰিখত এটা কথা ক'ব লাগিব যে অংগনবাড়ী কৰ্মী সহায়িকাৰ প্ৰাপ্যৰ দাবীত যিটো সংগ্ৰাম হৈছিল সেই সংগ্ৰামখনত কিন্তু কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে তেওঁলোকৰ যে দৰমহা কম তেওঁলোকৰ যে প্ৰাপ্যটো পোৱা নাই সেই কথাখিনি অনুধাৱন কৰিব পাৰিব লাগিছিল স্মৃতি ইৰাণী আকৌ এবাৰ মন্ত্ৰী হ'লহেঁতেন যদি আমেথিত জয়ী হ'লহেঁতেন মোদী মন্ত্ৰীসভাত তেওঁৰ স্থান নিগাজী হৈ থাকিলহেঁতেন এনেকুৱা এটা দিন আছিল পৰাস্ত হোৱাৰ পিছতো মোদী মন্ত্ৰীসভাত কেনেদৰে স্মৃতি ইৰাণীয়ে স্থান লাভ কৰিছিল সেই দিনটোৰ কথা আমি জানো তাৰ পৰৱৰ্তী সময়ত এবাৰ অন্নপূৰ্ণা দেৱীয়ে দায়িত্ব গ্ৰহণ কৰিছে নতুন মন্ত্ৰীয়ে দায়িত্ব গ্ৰহণ কৰিছে এতিয়া অংগনবাড়ী কৰ্মী সহায়িকাসকলে সমগ্ৰ ভাৰতবৰ্ষৰ প্ৰেক্ষাপটত কি কৰিব লাগিব সেই কথাখিনি নিশ্চিতভাৱে আলোকপাত কৰাৰ প্ৰয়োজন আছে আমি কেইটামান ভিডিঅ'ৰ জৰিয়তে এই কথাখিনি উপস্থাপন কৰিম প্ৰথমটো ভিডিঅ'ৰ জৰিয়তে আমি এইখিনি কথা ক'ব বিচাৰিছো যে বৰ্তমান মহিলা আৰু শিশু সবলীকৰণ বিভাগৰ মন্ত্ৰীৰ দায়িত্ব লাভ কৰিছে অন্নপূৰ্ণা দেৱীয়ে আৰু তেখেতে ইতিমধ্যে দায়িত্ব গ্ৰহণ কৰিছে কাৰ্যালয়ত কেন্দ্ৰীয় কেবিনেট মন্ত্ৰী ইয়াৰ পিছত তেখেতক এই কথাখিনি অৱগত কৰিবৰ বাবে সমগ্ৰ ভাৰতবৰ্ষৰ প্ৰেক্ষাপটত এটা জনজাগৰণৰ সৃষ্টি হোৱাটো নিশ্চিতভাৱে প্ৰয়োজন এই সময়খিনি কিহৰ বাবে সকলোৰে বাবে কিয় গুৰুত্বপূৰ্ণ সেই কথাটো এটা কথা কৈ থওঁ যে সোশ্যাল মিডিয়াৰ জৰিয়তে বা ডিজিটেল এই ক্ষেত্ৰখনৰ জৰিয়তে বৰ্তমান সময়ত অংগনবাড়ী কৰ্মী সহায়িকাসকলে দাবীখিনি উত্থাপন কৰিব পাৰে এই দাবীখিনি কি উত্থাপন কৰিব পাৰে এটা জনজাগৰণৰ সৃষ্টি হ'ব পাৰে সেই জনজাগৰণ সৃষ্টি কৰাৰ দায়িত্ব প্ৰতিগৰাকী ল'ব লাগিব আৰু সেই জনজাগৰণ সৃষ্টিৰ জৰিয়তে কিন্তু সফল হোৱা উদাহৰণ আছে এই মুহূৰ্তটোত যদি চৰকাৰী পক্ষই শাসক পক্ষই ভয় কৰাৰ একমাত্ৰ মাধ্যম আছে তেনেহলে এই ডিজিটেল মাধ্যম এটা সময় আছিল যেটো সময়ত প্ৰতিবাদ কৰিলে গণতান্ত্ৰিক আন্দোলনক গুৰুত্ব প্ৰদান কৰে কিন্তু এতিয়া এনেকুৱা এটা সময় আহিল যে আপুনি যদি প্ৰতিবাদ কৰিবলৈ যায় গণতান্ত্ৰিকভাৱে আন্দোলন কৰিবলৈ যায় হয়তো সকলো আহিছে আন্দোলন কৰিবলৈ তেতিয়া এনেকুৱা এটা মুখামুখি পৰিস্থিতিৰ মুখামুখি আপোনালোক হৈছে যে আৰক্ষীৰ দ্বাৰা আপোনালোকক আঁতৰাই পঠিয়াবলৈ চেষ্টা কৰিব নহয় আপোনালোকৰ প্ৰতিবাদক বাধা দিব নহয় এনেকুৱা এটা স্থানত আপোনালোকক প্ৰতিবাদ কৰিবলৈ দিব যেটো স্থানত প্ৰতিবাদ কৰিলে না প্ৰতিবাদে কাম দিব না চৰকাৰৰ গা লৰিব এটা সময় আছিল আপুনি যদি গুৱাহাটীলৈ সেই সময়ত আহিছিল তেতিয়া বা গুৱাহাটীৰ আপুনি যদি বাসিন্দা হয় বা গুৱাহাটীলৈ সেই সময়ত যদি সেই প্ৰতিবাদখিনি দেখিছিল আপুনি দেখিছিল হয়তো গুৱাহাটীৰ দীঘলী পুখুৰীৰ পাৰত কেনেদৰে প্ৰতিবাদ হৈছিল কেনেদৰে প্ৰতিবাদত কপি উঠিছিল সকলো কেনেদৰে দিছপুৰত প্ৰতিবাদ সাব্যস্ত কৰিছিল আৰু দিছপুৰৰ সেই প্ৰতিবাদৰ জৰিয়তে কপাই দিব পাৰিছিল অসমৰ প্ৰেক্ষাপটৰ কথা কৈছো কিন্তু তাৰ পিছত এতিয়া অসমৰ প্ৰেক্ষাপটত যদি আপুনি আন্দোলন কৰে আপুনি আন্দোলন কৰিবলৈ ক'ত আহে সচললৈ আহে আপুনি এবাৰ কল্পনা কৰকচোন সেই সচলত যদি আপুনি প্ৰতিবাদ সাব্যস্ত কৰে তেনেহলে সেই প্ৰতিবাদে কাম দিব বুলি আপুনি ভাবেনে গতিকে এতিয়া এনেকুৱা এটা সময় আহি গ'ল গতিকে ডিজিটেল মাধ্যমৰ জৰিয়তে এনেকুৱা এটা পদক্ষেপ গ্ৰহণ কৰিবলৈ আগবাঢ়ি যাব লাগিব যেটো পদক্ষেপৰ জৰিয়তে আপোনালোকক ফলাফল সুফলভাৱে লাভ কৰিব এটা ফলপ্ৰসূ সিদ্ধান্ত আগবাঢ়িব পাৰিব সেই কামখিনি কৰাৰ ক্ষেত্ৰত আপোনালোকৰ নিশ্চিতভাৱে দায়িত্ব লাগিব এনেকুৱা এটা ব্যৱস্থা ল'ব লাগিব সকলো একত্ৰিত হ'ব লাগিব আৰু সেই একত্ৰিত হৈ সমিল মিলেৰে আগবাঢ়ি এখন একত্ৰিত আকাশৰ তলত থাকি এখন নীলা আকাশৰ তলত থাকি সেই সংগ্ৰামখন আগুৱাব লাগিব কেনেদৰে সেই প্ৰতিবাদটোক আগবঢ়াই নিব লাগিব সেই কথাখিনি গুৰুত্বপূৰ্ণ গতিকে সেই কথাখিনি
আলোচনা কৰাটো প্ৰয়োজন আৰু এই ভিডিঅ'টোৰ জৰিয়তে আমি এইখিনি কথা ক'ব বিচাৰিছোঁ এই ভিডিঅ'টোত আপোনালোকে কেনেদৰে সেই কথাখিনিত আগবাঢ়িব আৰু নতুন মন্ত্ৰীগৰাকীক কেনেদৰে দৃষ্টিগোচৰ কৰাব বিচাৰিব আৰু সমগ্ৰ ভাৰতবৰ্ষৰ প্ৰেক্ষাপটত অসমৰ তৰফৰ পৰা 1,21,000 অংগনবাড়ী কৰ্মী সহায়িকাই কেনেদৰে এই আন্দোলনটোৰ আগবঢ়াই নিব বা এই ডিজিটেল মাধ্যমেৰে সেই কথাখিনি দৃষ্টিগোচৰ কৰাব অসমৰ প্ৰেক্ষাপটত আশা নকৰিব অজন্তা নেওগ ডাঙৰীয়ানে কি কৰে কি নকৰে সেই আমি এতিয়ালৈকে গমেই পোৱা নাই এটা মিছা বিভাগ চলাই আছে বুলি এক প্ৰকাৰ এইবাবেই ক'ব লাগিব যে তেওঁলোকে আশ্বাস দি আশ্বাস ৰাখিব নোৱাৰে প্ৰতিশ্ৰুতি দি প্ৰতিশ্ৰুতি ৰাখিব নোৱাৰে প্ৰস্তাৱ লৈ প্ৰস্তাৱ কাৰ্যকৰী কৰিব নোৱাৰে তাতকৈ মন্ত্ৰী নোহোৱাটোই ভাল তাতকৈ মন্ত্ৰীত্বৰ পৰা পদত্যাগ কৰাটোই ভাল এনেকুৱা মন্ত্ৰী হৈ থকাতকৈ মহিলা আৰু শিশু সবলীকৰণ এটা বিভাগ অসমত আছে আৰু সেই বিভাগটোৰ মন্ত্ৰীগৰাকীয়ে কোনো কাম কৰিব নোৱাৰে অত্যন্ত লজ্জাজনক কথা দেশৰ প্ৰেক্ষাপটত এটা জনজাগৰণ গঢ়ি তুলিব লাগিব আৰু আমি এই প্লেটফৰ্মৰ জৰিয়তে এই ক্ষেত্ৰত আপোনালোকৰ সহযোগ নিশ্চিতভাৱে কৰিম কেনেদৰে এই ক্ষেত্ৰত আগবাঢ়িব লাগিব কেনেদৰে ছ'চিয়েল মিডিয়াৰ জৰিয়তে গণজাগৰণৰ সৃষ্টি হ'ব কেনেদৰে ছ'চিয়েল মিডিয়াৰ জৰিয়তে সকলো একত্ৰিত হ'ব পাৰিব সেই সন্দৰ্ভতো আপোনালোকক পৰ্যায়ক্ৰমে এই ভিডিঅ'সমূহৰ জৰিয়তে এই ভিডিঅ' সিৰিজৰ জৰিয়তে আমি আপোনালোকক জনাবলৈ চেষ্টা কৰিম আপোনালোকৰ সহায় সহযোগিতা নিশ্চিতভাৱে কাম্য আশা কৰিছোঁ সকলোৱে শ্বেয়াৰ কৰিব আৰু এই ভিডিঅ'টোৰ পিছত পৰৱৰ্তী ভিডিঅ' কেইটা সকলোৱে চাব সেয়া আমি আশা প্ৰকাশ কৰিছোঁ প্ৰতিদিনে আমি এই সন্দৰ্ভত এটা ভিডিঅ' দিবলৈ চেষ্টা কৰিম বাকি আন বিষয়সমূহক লৈও আমি ভিডিঅ' প্ৰস্তুত কৰিম সমাজৰ প্ৰেক্ষাপটৰ সেই ভিডিঅ'সমূহতো আপোনালোকৰ সকলোৰে সহযোগিতা নিশ্চিতভাৱে আমি বিচাৰো এইভাবে যে এই ভিডিঅ'খিনিৰ লগতে বাকি ভিডিঅ'সমূহ বাকি সমাজৰ আন বিষয়সমূহ উত্থাপন হতো আমি বিচাৰো সেইভাবে বাকি বিষয়সমূহতো আপোনালোকৰ মতামত আৰু আপোনালোকৰ শেয়াৰ সাবস্ক্ৰাইব আমি নিশ্চিতভাৱে বিচাৰো গতিকে আশা কৰিছো সকলোৱে এই ক্ষেত্ৰত সহযোগ কৰিব